নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ যিটো কৰি চাওঁ আহা 2.6 আছে। আজি আমি গোটেইখিনি কৰিম। চ' পেজ নম্বৰ 75 আৰু ইংৰাজী মিডিয়াম দি ইফালে পেজ নম্বৰ 74 দিয়া আছে ৱৰ্ক ইট আউট 2.6। চ' আমাক এইবিলাক ৰিমুভ দ্য ব্ৰেকেট কৈছে, এইবিলাকৰ পৰা ব্ৰেকেট ওলাব কৈছে, মানে ব্ৰেকেটবোৰ নোহোৱা কৰিব দিছে এৰিথমেটিক এক্সপ্ৰেছনৰ পৰা। আমাক কৈছে যে তলত দিয়া পাটিগণিতীয় ৰাশিবোৰৰ বন্ধনী অপসাৰণ কৰা। চ' গতিকে যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' আমাক পাটিগণিতীয় ৰাশিবোৰৰ পৰা বন্ধনী অপসাৰণ কৰিব কৈছে। এই নম্বৰটো দিছে আমাক 12+4-3, গতিকে বান্ধনীটো নোহোৱা কৰিব লাগে। গতিকে বান্ধনী আমি উঠাই দিম কেনেকৈ? চ' গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, আমি অলৰেডি জানো যে মাইনাছ আৰু মাইনাছ যদি পূৰণ হয় কি হয়? মাইনাছ মাইনাছে প্লাছ হৈ যায়। আকৌ প্লাছ পূৰণ মাইনাছ যদি হয়, প্লাছ মাইনাছে কি হৈ যায়? মাইনাছ হৈ যায়। আকৌ মাইনাছ পূৰণ প্লাছ হ'লে কি হৈ যায়? মাইনাছে হৈ যায়। মাইনাছ প্লাছে মাইনাছ, প্লাছ মাইনাছে মাইনাছ, গতিকে এইটো ওলটাওলটি হ'লে একো কথাই মাইনাছে হ'ব। আকৌ প্লাছ পূৰণ প্লাছ যদি হয় প্লাছে হ'ব, ঠিক আছে। এই চাৰিটা কথা মনত ৰাখিবা, হৈ গ'ল। এতিয়া 12 যোগ ইয়াৰ আগফালে একো নাই, মানে প্লাছ আছে, গতিকে প্লাছ প্লাছে প্লাছ প্লাছে প্লাছ হয়, গতিকে প্লাছ হ'ব 4। এতিয়া প্লাছ মাইনাছ ব্ৰেকেট মানে পূৰণ হৈ আছে, প্লাছ মাইনাছে কি হয়? প্লাছ মাইনাছে মাইনাছ হয়, গতিকে -3 আছে 3 হ'ব। বাছ ব্ৰেকেট উঠাই দিলোঁ। এইটো হৈছে আমাৰ পাটিগণিতীয় ৰাশিবোৰ, ঠিক আছে। এইটোৱে আমাৰ চলিউশ্যন 12 + 4 - 3। বুজি পাইছা? এতিয়া বি নম্বৰটো কৰোঁ। বি নম্বৰ আমাক দিছে 30 - 5 - 2, ঠিক আছে। এতিয়া চাবা ব্ৰেকেট উঠাই দিম, গতিকে 30 আছে 30 দিম, মাইনাছ ইয়াৰ আগফালে একো নাই, মানে প্লাছ, গতিকে প্লাছ মাইনাছে কি হয়? প্লাছ মাইনাছে মাইনাছ হয়, গতিকে -5। মাইনাছ মাইনাছ পূৰণ হৈ থাকিলে কি হ'ব? মাইনাছ মাইনাছ পূৰণ হ'লে প্লাছ হয়, গতিকে প্লাছ দিম, 2 আছে 2 দিম, বাছ এইটো হ'ল বি নম্বৰটো। এতিয়া চি নম্বৰ আমাক দিছে এইটো 45 বিয়োগ 10 + 5, 10 + 5 দিছে। চ' কি কৰিম? 45 আছে লিখিম, ব্ৰেকেটত অপসাৰণ কৰিব লাগে। প্লাছ মাইনাছে মাইনাছ, 10 মাইনাছ প্লাছে মাইনাছ, 5 আছে 5 দিম, বাছ হৈ গ'ল। ইমানে সহজ অংক, বুজি পাইছানে? যদি অংকবোৰ বুজি পাইছে এতিয়া ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। তেতিয়া মই বুজি পাম যে তোমালোকে বুজি পাইছা ভিডিঅ'টোত লাইকবিলাক চালে, ঠিক আছে। দি দিছে 16 + 6 + 2 দিছে। চ' ব্ৰেকেট অপসাৰণ কৰিম, 6 প্লাছ প্লাছে প্লাছ, 6 প্লাছ প্লাছে প্লাছ, গতিকে 2 আছে 2 দিম, বাছ এইটো হৈ গ'ল টি। এতিয়া ইটো চাম, ই দিছে আমাক এইটো 5 বিয়োগ -4 + 9 দিছে। চ' গতিকে 5 মাইনাছ মাইনাছে কি হয়? মাইনাছ মাইনাছ প্লাছ হৈ যায়, 4 মাইনাছ প্লাছে মাইনাছ হয়, 9 আছে 9 দিম, বাছ এইটো হ'ল ই নম্বৰ। এফ নম্বৰ দিছে আমাক কি? এফ দিছে 7 বিয়োগ -12 - 10। চ' কি হ'ব? 7 মাইনাছ মাইনাছে প্লাছ 12 আছে 12 দিম, মাইনাছ মাইনাছে প্লাছ 10 আছে 10 দিম, বাছ এইটোৱে আমাৰ চলিউশ্যন। বুজি পাইছা? 7 + 12 + 10। এফ নম্বৰলৈকে কৰিলোঁ। এতিয়া আমাক দিছে 2 নম্বৰবিলাক, তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া শুদ্ধ নে অশুদ্ধ? ৰাইট হুৱেদাৰ দ্য ফলোয়িং আৰ ট্ৰু মানে শুদ্ধ, ফল্ছ মানে অশুদ্ধ। গতিকে কোনটো ট্ৰু ফল্ছ লিখিবলৈ কৈছে আমাক। চ' আমি নিশ্চয়কৈ লিখিম। চ' গতিকে দেখা কেনেকৈ কৰিব লাগে। ত' 2ৰ এই নম্বৰটো আমাক দিছে কিমান? 3 - 4 বিয়োগ 1 = 3 বিয়োগ 4 বিয়োগ 1। চ' এইটো সমান নেকি আমাক ক'ব কৈছে, গতিকে চেক কৰি চাওঁ সমান আছে নে নাই। চ' এইটো ব্ৰেকেটটো উঠাই দিওঁ, আমি চেক কৰিম। গতিকে দুটা সমান সমান আহিব, সেইকাৰণে আমি এইটো তীৰ চিহ্ন দিলোঁ। 3 মাইনাছ প্লাছে -4 মাইনাছ মাইনাছে প্লাছ 1 আছে 1 দিম, আৰু এইফালে আছে 3 বিয়োগ 4 বিয়োগ 1। চ' গতিকে ইয়াতো আছে 3 বিয়োগ 4 বিয়োগ 4, 3 বিয়োগ 4 + 1, 3 বিয়োগ 4 প্লাছ ইয়াত আছে -1। ইয়াত পালে আমি +1, ইয়াত পাইছোঁ -1, গতিকে এইটো অশুদ্ধ হৈ আছে, গতিকে নট ইজিকুৱেল টু হৈ আছে। চ' গতিকে লিখোঁ ইয়াতে অশুদ্ধ, ঠিক আছে, অশুদ্ধ। ইংৰাজী মিডিয়াম হ'ব therefore false, FALSE, ফল্ছ। বুজি পালা? এতিয়া বি নম্বৰটো কৰিম, 2ৰ বি।
2 বি দিছে আমাক 3 বিয়োগ 4 প্লাছ 1 ইজ ইকুৱেল টু 3 বিয়োগ 4 বিয়োগ 1। চ' এইটো ব্ৰেকেটটো উঠাই দিওঁ, 3 মাইনাছ প্লাছে মাইনাছ 4 মাইনাছ প্লাছে মাইনাছ 1 ইজ ইকুৱেল টু 3 বিয়োগ 4 বিয়োগ 1। চ' ইয়াত সমান সমান মাজত থকাৰ কাৰণে এইটো আমি কাৰ চিহ্ন দিম এনেকৈ। ইয়াৰ এইটোৰ অৰ্থ বা বুজায়, ঠিক আছে, এইটোৰ অৰ্থ বা বুজায়, বা অৰ, ইংৰাজীত কয় অৰ বুলি যে কয় সেইটো, মানে দ্বিতীয় লাইনটো। ইয়াত চাবা 3 বিয়োগ 4 বিয়োগ 1 আছে, 3 বিয়োগ 4 বিয়োগ 1, গতিকে এইটো সমান আছে, গতিকে এইটো শুদ্ধ হ'ব, গতিকে ট্ৰু, TRUE, ট্ৰু মানে শুদ্ধ। ঠিক আছে, বুজি পালোঁ। এতিয়া নেক্সট চি নম্বৰটো কৰিম। চি নম্বৰ ইয়াতে ঠাই আছে, ইয়াতে কৰোঁ। 3 প্লাছ 4 বিয়োগ 1 ইজ ইকুৱেল টু 3 প্লাছ 4 বিয়োগ 1, 3 প্লাছ 4 বিয়োগ 1। চ' এইটো ব্ৰেকেট উঠাই দিওঁ, 3 প্লাছ প্লাছে প্লাছ 4 প্লাছ মাইনাছে মাইনাছ 1 ইজ ইকুৱেল টু 3 প্লাছ 4 মাইনাছ 1। চ' দেখাত একে আছে, এইটোও ছেম এইটোও ছেম, গতিকে এইটোও শুদ্ধ হ'ব, তে শুদ্ধ। ঠিক আছে, ইংৰাজী মিডিয়াম কি লিখিব? ট্ৰু লিখিবা। ঠিক আছে, এতিয়া নেক্সটটো চাম। নেক্সটটো ডি নম্বৰটো দিছে। ডি নম্বৰ দিছে 3 প্লাছ 4 প্লাছ 1 ইজ ইকুৱেল টু 3 বিয়োগ 4 প্লাছ 1। গতিকে ব্ৰেকেট উঠাই দিওঁ, 3 প্লাছ প্লাছে প্লাছ 4 প্লাছ প্লাছে প্লাছ 1 আছে, 1 দিম, আৰু ইফালে আছে 3 বিয়োগ 4 প্লাছ 1। চ' 3 বিয়োগ 4 আছে, ইয়াত 3 প্লাছ 4 আছে, গতিকে এইটোৰ সমান নহয়, গতিকে নট ইজ ইকুৱেল টু দিবা, গতিকে শুদ্ধ নহয়, শুদ্ধ নহয় বা অশুদ্ধ, অশুদ্ধ। ঠিক আছে, ফলছ, FALSE, ফলছ, দেয়াৰফৰ ফলছ, ডি নম্বৰটো। এতিয়া আমাক 3 নম্বৰৰ বিলাক দিছে যে কলা এটা বক্স, যে কলা বক্সত প্লাছ বা মাইনাছ চিন, গতিকে কলা বক্সবিলাকত প্লাছ বা মাইনাছ চিন বহিব, আৰু পিংক কালাৰ যিটো আছে বা ৰঙাত উপযুক্ত সংখ্যা বহোৱা, গতিকে এই ৰঙাবিলাকত উপযুক্ত এটা সংখ্যা হ'ব। গতিকে এইটো আমাক ক'ব গৈছে, কি সংখ্যা হ'ব আমাক দিয়া নাই, গতিকে আমি নিশ্চয়কৈ ওলাব পাৰিম। চ' এইফালে অসমীয়া দি দিয়া, ইংৰাজী দি দিয়া আছে যে পুট প্লাছ মাইনাছ অন ব্লেক বক্স অৰ এপ্ৰপ্ৰিয়েট নাম্বাৰছ ইন দ্য পিংক বক্স। ঠিক আছে, গতিকে আমি বহাম, এইবিলাক অসমীয়া ইংৰাজীলৈ কথা নাই, একে কথাই আছে, খালি জাষ্ট আমাক নাম্বাৰ বহাব লাগে আৰু প্লাছ মাইনাছ বহাব লাগে। আমাক দিছে 12 বিয়োগ 3 বিয়োগ 1 ইজ ইকুৱেল টু 12, কলা বক্সটো দিছে, কলা বক্সত কি হ'ব? প্লাছ মাইনাছ হ'ব, 3 প্লাছ পিংক বক্স দিছে, এইবাৰ পিংক বক্সটো মই বা ৰঙা বক্সটো মই ৰঙা দি দিওঁ। ঠিক আছে, তোমালোকে সুবিধাৰ কাৰণে তোমালোকে এইটো অকণমান দীঘল ৰাখিবা, আৰু এইটো অকণমান বক্স টাইপৰ ৰাখিবা, সুবিধা হ'ব এটা কলম দি ব্যৱহাৰ কৰিলে। তোমালোকৰ সুবিধাৰ কাৰণে মই 2টা কলম ইউজ কৰিলোঁ। এতিয়া নেক্সট তোমালোকে চাবা, 12 মাইনাছ প্লাছে কি হ'ব? -3, মাইনাছ মাইনাছে প্লাছ, গতিকে 1 আছে, 1 হ'ব। এইফালে চাবা 12 আছে, গতিকে ইয়াত বক্সটো আছে, বক্সটো আমি দিলোঁ, ইয়াত 3 আছে প্লাছ ৰঙা বক্সটো হ'ব, ৰঙা বক্স আছে, ৰঙা বক্স যদি আছে, এতিয়া চাবা আমি ব্ৰেকেটটো উঠাই দিওঁতে আমি এইটো বস্তু পাই গ'লোঁ, 12 মাইনাছ আছে, গতিকে ইয়াত এইটো বক্সত কি হ'ব? মাইনাছ হ'ব নিশ্চয়কৈ। তাৰপিছত 3 প্লাছ এইটো বক্সত সংখ্যা হ'ব, গতিকে ৰঙাটো সংখ্যা হ'ব, গতিকে 1 আছে, 1টো দিলে সমান সমান হৈ যাব, গতিকে এইটোত হ'ব 1। ঠিক আছে, আমি পাই গ'লোঁ। ত' ওপৰত আমি 1 বুলি লিখিম, এইটো আমাৰ এনচাৰ। বুজি পালা? বা এইটো চলিউশ্যন কৰিলে আমাৰ মানবিলাক ওলাব পাৰোঁ, সেইটো লৈ কথা নাই। নেক্সট বি নম্বৰ। বি নম্বৰ আমাক দিছে কি? এইটো এইফালে লিখি দিওঁ, গতিকে ইয়াত কি হ'ব? ইয়াত হ'ব মাইনাছ। ঠিক আছে, ইয়াত হ'ব মাইনাছ, আৰু ইয়াত হ'ব 1 হ'ব, প্লাছ 1। বি নম্বৰটো দিছে, প্ৰথমত দিছে 7, বক্সটো মই এনেকৈ লিখোঁ, বক্সটো কলা বক্সটো মই এনেকৈ দিওঁ, আৰু 3 প্লাছ 2 ইজ ইকুৱেল টু 7, আৰু নীলা বক্সটো মই এনেকৈ দিওঁ, -2 আছে, গতিকে ব্ৰেকেটটো উঠাই দিলে আমি পাই যাম এইটো বক্সত কি হ'ব, এইটো বক্সত কি হ'ব। চ' এইটো বক্সত কি হ'ব? প্লাছ মাইনাছ হ'ব, আৰু এইটো বক্সত সংখ্যা হ'ব, আমি জানো। চ' ব্ৰেকেট থকাটো প্ৰথমত চাব, ব্ৰেকেট থকাটো আমি ব্ৰেকেট উঠাই দিম, এনচাৰ আহি যাব। চ' 7 আছে, বক্সটো থাকক। এতিয়া এইটো ব্ৰেকেট উঠাই দিলে কি হ'ব? ইয়াত চাবা, যিহেতু ইয়াত মাইনাছ আছে, ইয়াত মাইনাছ থকাৰ কাৰণে ইয়াত নিশ্চয়কৈ কি হ'ব? মাইনাছ হ'ব। ঠিক আছে, গতিকে ইয়াত মাইনাছ আছে, গতিকে মাইনাছ হ'ব লাগিব ইয়াত, সেইটো দি চাবা। ঠিক আছে, ইয়াত মাইনাছ থকাৰ কাৰণে আমি ইয়াত মাইনাছ দিছোঁ, যিহেতু 7ৰ পিছত মাইনাছ আছে, গতিকে 7ৰ পিছত মাইনাছে হ'ব।
এতিয়া মাইনাছ যদি ইয়াতো হয় ইয়াতো হ'ব নিশ্চয়, গতিকে ইয়াত একো নাই মানে প্লাছ 3 আছে, গতিকে মাইনাছ প্লাছে মাইনাছ হ'ব, গতিকে 3 হৈ গ'ল। মাইনাছ প্লাছে মাইনাছ 2 হৈ গ'ল। ঠিক আছে, এতিয়া 7 বিয়োগ এইটো বক্সত কি হ'ব এতিয়া -2 আছে। এইটো বক্সত চোৱা -2ৰ আগত কি আছে, -2ৰ আগত 3 আছে, গতিকে এইটো বক্সত 3 হ'ব। বাছ এইটোৱে আমাৰ সলিউশ্যন, তাৰমানে ইয়াত হ'ব 3। বাছ এইটোৱে সলিউশ্যন। এনেকৈ কৰিব লাগিব, বুজি পাইছা? এতিয়া চি নম্বৰটো কৰিম। 3ৰ চি দিছে আমাক 10 প্লাছ 6 বিয়োগ 1 = 10। এইটো ব্লাক বক্স আৰু ব্ৰেকেটৰ ভিতৰত এইটো সংখ্যা হ'ব এনেকুৱা এটা বক্স, পিংক বক্স -1 দিছে। তেতিয়া চাবা কি হ'ব। এতিয়া আমি যদি ইয়াত চাওঁ, ইয়াত 10 আছে প্লাছ 6 আছে -1, গতিকে 10 ইয়াতো আছে, গতিকে 10ৰ পিছত কি আছে প্লাছ আছে, গতিকে নিশ্চয় কি এইটো বক্সত কি হ'ব প্লাছ হ'ব, গতিকে এইটো বক্সত প্লাছ হ'ব। ঠিক আছে, তাৰপিছত চাবা ইয়াত আছে মাইনাছ আছে, গতিকে +6 আছে, গতিকে আমি যদি ইয়াত 6 দিওঁ কি হ'ব +6 হৈ যাব, প্লাছ প্লাছে প্লাছ প্লাছ 6, গতিকে -1 লাগে, গতিকে আমি ইয়াত মাইনাছ দি দিওঁ -1, বাছ হৈ গ'ল। প্লাছ মাইনাছে মাইনাছ, গতিকে ওপৰত 1টো পাই যাওঁ, তাৰমানে এইটো বক্সত হ'ব 6, এইটো বক্সত হ'ব প্লাছ। বুজি পালা? প্লাছ আৰু 6। ঠিক আছে, এতিয়া ডি নম্বৰটো কৰিম। ডি নম্বৰ দিছে আমাক এইটো, প্ৰথমত পিংক বক্স দিছে। এইবাৰ পিংক বক্স দিছে মানে ইয়াত সংখ্যা হ'ব বিয়োগ 12 বিয়োগ 4 = 30 -12। কলা বক্স দিছে, কলা বক্সটো থিয়কৈ লিখিছোঁ, ইনটু 4 আছে। ঠিক আছে, দেখা গৈছে। এইটো চাবা ইম্পৰ্টেণ্ট আছে, যেহেতু ইয়াত ব্ৰেকেট নাই, এইটো আমাক চাব লাগিব। গতিকে ইয়াত কি আছে 30 আছে, গতিকে 30 আছে, গতিকে নিশ্চয় কি ইয়াত 30 হ'ব। বাছ এটা সংখ্যাটো পাই গ'লোঁ, 30 হ'ব। 30 বিয়োগ, এতিয়া ইয়াত আছে 12, এইটো যদি আমি উঠাই দিওঁ মাইনাছ প্লাছে মাইনাছ, গতিকে 12 আহিব, মাইনাছ মাইনাছে +4 আহিব। এইফালে কি থাকিলে 30 বিয়োগ 12, আৰু বক্স থাকিলে আৰু 4 থাকিলে, গতিকে আমি +4 পাইছোঁ, গতিকে ইয়াত নিশ্চয়কৈ +4 হ'ব, গতিকে +4, কাৰণ দুয়োফালে সমান হ'ব লাগিব, গতিকে প্লাছ পাম। ঠিক আছে, বুজি পালা? ডি গ'ল। এতিয়া ই নম্বৰটো দিছে, ই নম্বৰ দিছে 25 বিয়োগ 10, কলা দিছে, ইয়াত প্লাছ মাইনাছ হ'ব, ইনটু 3, আৰু এইফালে দিছে পিংক কালাৰ। পিংক কালাৰটো মই এনেকৈ লিখিছিলোঁ, এইবাৰ পিংক কালাৰটো এনেকৈ দিলোঁ বাৰু, ওলোটা হৈ গ'ল, একো কথা নাই। -10 -3 দিলোঁ। ঠিক আছে, এতিয়া চাবা নেক্সট ব্ৰেকেটটো উঠাই দিওঁ। আমাৰ ফাৰ্ষ্ট কাম ব্ৰেকেটটো উঠাই দিয়া। চ' 25, চ' নিশ্চয়কৈ 25 প্ৰথমত আছে, গতিকে এইটো 25 হ'ব ইয়াত। চ' ইয়াত কি হয় এতিয়া আমি চাব লাগিব, গতিকে 25 বিয়োগ, গতিকে ব্ৰেকেটটো উঠাই দিলে মাইনাছ, ইয়াত আছে প্লাছ, গতিকে মাইনাছ প্লাছে -10 হ'ব। আৰু এতিয়া মাইনাছ, ইয়াত যদি আমি মাইনাছ দিওঁ, মাইনাছ মাইনাছে +3 পাই যাওঁ, কিন্তু ইয়াত আছে -3, গতিকে আমাক ইয়াত প্লাছ দিব লাগিব। প্লাছ দিলেহে আমি কি পাওঁ, মাইনাছ প্লাছে -3 পাই যাওঁ। আৰু ইফালে কি আছে, ইফালে আছে 25 বিয়োগ 10 বিয়োগ 3, গতিকে চেম মিলিছে। এইটোত হ'ব 25 আৰু এইটোত হ'ব প্লাছ। ঠিক আছে, বুজি পালা? প্লাছ আৰু 25, তোমালোকে বুজি পাই আছে না? নেক্সট আমি চাম, নেক্সট এফ নম্বৰটো দিছে। এফ নম্বৰটো দিছে আমাক, এইটো হৈছে 2.6 কৰি আছোঁ। এফ দিছে 5 মাইনাছ, পিংক কালাৰটো দিছে, পিংক কালাৰটো এনেকৈ লিখোঁ, ইয়াত সংখ্যা হ'ব +2 = 5, ব্লেক কালাৰ দিছে, ব্লেকটোত ইয়াত প্লাছ বা মাইনাছ হ'ব, 3 - 2 দিছে। ইয়াত 5 আছে, 5ৰ পিছত মাইনাছ আছে, গতিকে আমি বিন্দাছ ইয়াত মাইনাছ দিব পাৰিম, পাই গ'লোঁ এইটো। ঠিক আছে, কলাটো পাই গ'লোঁ, ইয়াত মাইনাছ হ'ব, কিন্তু ইয়াত কি হ'ব আমি চাম। ইয়াত আমি ব্ৰেকেটটো উঠাই দিলে পাই যাম, গতিকে 5 আছে। এতিয়া মাইনাছ, ইয়াত কি চিহ্ন দিব লাগিব, যিহেতু এইফালে কি চাবা 5 বিয়োগ 3 বিয়োগ 2 পালোঁ, অৰ্থাৎ এইটো বক্সৰ ভিতৰত আমি মাইনাছটো পালোঁ। 5 বিয়োগ 2, গতিকে আমি লাষ্টত মাইনাছটো পাব লাগিব, গতিকে ইয়াত আমি প্লাছ হৈ আছে, গতিকে প্লাছ মাইনাছে কি হ'ব, মাইনাছটো আমি লাষ্টত পাম। এতিয়া আমাক -3টো পাব লাগিব, গতিকে -3ৰ কাৰণে কি কৰিব লাগিব, ইয়াত আমি +3 যদি দি দিওঁ, গতিকে মাইনাছ প্লাছে মাইনাছ হ'ব,
তিনিটো আহিব গতিকে 5 - 3 - 2 5 - 3 - 2 গতিকে এইটো বক্সত হ'ব কি 3 হ'ব সো 3 আৰু মাইনাস পাই যাম ঠিক আছে এইটো গ'ল F নম্বৰটোৰ সলিউশন এতিয়া আমাক 4 নম্বৰৰ বিলাক দিছে 4 নম্বৰ কৈছে যে তলৰ পাটিগণিত ৰাশি দুটাৰ মান নিৰ্ণয় কৰি সমান হলে সমান চিন আৰু সমান নহলে অসমান চিন দিব কৈছে নট ইজ ইকুৱেল টু সিম্বলটো দিব কৈছে সো গতিকে চেক কৰিছা এতিয়া কোনটো সমান কোনটো অসমান সো এইবিলাক অংক খুবই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে ঠিক আছে গতিকে ভালকে মনোযোগ সহকাৰে চাই আছা যদি তোমালোকে তেনেহলে নিশ্চয়কৈ বুজি পাই আছা অংকবিলাক গতিকে 4 ৰ a টো দিছে আমাক 5 বিয়োগ 3 - 1 গতিকে সমান সমান হ'ব নে সমান সমান নহ'ব এটা আমাক ক'ব গৈছে গতিকে 5 - 3 - 1 চেক কৰি চাওঁ সমান সমান হয় না হয় সো গতিকে 5 আছে 5 বিয়োগ বিয়োগ মাইনাস প্লাস মাইনাসে হ'ব 3 মাইনাস মাইনাসে প্লাস 1 আছিলে এতিয়া ইয়াত কি হ'ব আমি এতিয়া গম পোৱা নাই এটা আছে 5 - 3 - 1 গতিকে একে আছে নেকি 5 - 3 প্লাস 1 আছে এটা -1 গতিকে এটো সমান সমান নহয় গতিকে নট ইজ ইকুৱেল টু হ'ব গতিকে নট ইজ ইকুৱেল টু হ'ব এটো ঠিক আছে এতিয়া বি নম্বৰটো কৰিম 4 ৰ বি নম্বৰটো দিছে আমাক 7 + 8 বিয়োগ 3 আৰু বক্স দিছে 7 + 8 বিয়োগ 3 দিছে সো এতিয়া চাবা 7 প্লাস প্লাস প্লাসে প্লাস গতিকে 8 প্লাস মাইনাসে -3 বক্স ইয়াত চাবা যেহেতু ব্ৰেকেটটো এইফালে আছে গতিকে ডাইৰেক্ট আমি বহাব পাৰো 7 + 8 - 3 এইটো মানে যেতিয়া ইয়াৰ লগত পূৰণ হল আৰু নহয় ঠিক আছে কাৰণ এই দৰে যাব যে এনে দৰে যাব 7 + 8 - 3 7 + 8 - 3 গতিকে সমান সমান আছে গতিকে আমি সমান সমান চিহ্ন দিম ইকুৱেল চিহ্ন দিম বাস ইকুৱেল হৈ গল বি নম্বৰটো ইকুৱেল আছে বুজি পালা তোমালোক নে বুজি পোৱা নাই এতিয়া সি নম্বৰটো কৰিম সি কৈছে সিটো অকমান 1 1 এনেকা দিছে না 1 বিয়োগ 1 - 1 1 বিয়োগ -1 -1 দিছে গতিকে মাইনাস মাইনাস দিছে সব বিলাকত তাৰ পিছত বক্স দিছে তাৰ পিছত 1 + 1 - 1 এনেকুৱা দিছে নহয় জানো 1 - -1 1 -1 -1 বক্স 1 + 1 - 1 1 + 1 - 1 সো এইটো কৰি চাও কি হয় 1 মাইনাস মাইনাসে প্লাস 1 আহিলে মাইনাস মাইনাসে প্লাস 1 আহিলে আৰু বক্স 1 + 1 - 1 গতিকে সব কেইটাতে প্লাস আছে ইয়াত আছে মাইনাস গতিকে এইটো নট ইজ ইকুৱেল টু হ'ব ঠিক আছে বাস এইখিনি ভয় খাইছা নেকি তোমালোকে অংকটো চাই এতিয়া নেক্সট ডি নম্বৰটো কৰিম ডি নম্বৰ আমাক দিছে 13 বিয়োগ 10 + 3 বক্স দিছে 13 বিয়োগ 10 - 3 সো গতিকে 13 বিয়োগ 10 + 3 বক্স 13 বিয়োগ গতিকে মাইনাস প্লাসে -10 মাইনাস মাইনাসে প্লাস গতিকে 3 আহিলে 13 - 10 + 3 13 - 10 + 3 গতিকে সেম সেমে আছে গতিকে সমান সমান হ'ব বাস এইটো সমান সমান পালো ঠিক আছে এতিয়া ই নম্বৰটো কৰি চাও ই নম্বৰ দিছে আমাক 8 + 7 বিয়োগ 1 বক্স দিছে 8 - 7 - 1 দিছে কৰি চাও কি হয় সো 8 প্লাস 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 আহিব গতিকে 7 প্লাস মাইনাসে -1 গতিকে বক্স 8 - 7 - 1 সো গতিকে ইয়াত আছে +7 ইয়াত আছে -7 গতিকে সমান সমান নহয় গতিকে এটো নট ইজ ইকুৱেল টু হৈ গল ঠিক আছে এতিয়া এফ নম্বৰটো চাম এফ নম্বৰ কৈছে 3 - 7 - 5 3 - 7 - 5 বক্স দিছে আৰু 3 - 7 - 5 3 - 7 + 5 দিছে ঠিক আছে এতিয়া চোৱা কি হয় 3 মাইনাস প্লাসে -7 মাইনাস মাইনাসে +5 আৰু বক্স 3 - 7 + 5 সো এইটো আৰু এইটো একে আছে তাৰ মানে সমান সমান আছে সমান সমান ঠিক আছে এইটো আমাৰ সলিউশন এফ নম্বৰটো বুজি পাইছা এতিয়া 5 নম্বৰৰ বিলাক দিছে যে কাখৰ স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলালে তলৰ বিকল্পবোৰৰ কোনটো শুদ্ধ হ'ব গতিকে এইটো আৰু এইটো মিলাব কৈছে গতিকে কোনটো লগত কোনটো হ'ব সো গতিকে আমাক দিছে 20 + 7 + 4 গতিকে এইটো যদি কৰে সব প্লাস প্লাসে আছে গতিকে 20 + 7 + 4 গতিকে a2 কিউৰ লগত মিলিব গতিকে a2 কিউ কত আছে গতিকে a2 কিউ
এইটো আছে আৰু এইটো কিউ এইটো আছে, গতিকে বি আৰু ডিৰ ভিতৰত হ'ব। নেক্সট যদি চাওঁ 20 - 7 + 4 আছে, গতিকে 20 ক'ত আছে, ইয়াতো আছে। চ' ইয়াত আছে প্লাছ প্লাছ মাইনাছে -7 হ'ব, গতিকে 20 - 7 20 - 7 ইয়াতো আছে 20 - 7। নেক্সটটো চাবা মাইনাছ প্লাছে কি হ'ব, মাইনাছ হ'ব, -4 হ'ব, গতিকে ইয়াত আছে +4 ইয়াত আছে -4, গতিকে নিশ্চয়কৈ এইটোৰ লগত মিলিব বি নম্বৰটো। বি মিলিব আৰৰ লগত, গতিকে বি আৰৰ লগত কৰ লগত আছে, বি আৰৰ লগত, গতিকে ইয়াত আছে, গতিকে বি হ'ব আমাৰ এনচাৰটো। বাকীটো চাব নালাগে। চি নম্বৰটো কাৰ লগত মিলিব, 20 - 7, গতিকে এইটোৰ লগত মিলিব 20 - 7 মাইনাছ মাইনাছে +4 +4, চিটো পিৰ লগত, চিটো পিৰ লগত, গতিকে বি হ'ব এনচাৰটো। ঠিক আছে, বুজি পালা? এনেকৈ কৰিব লাগিব। এইটো MCQ টাইপৰ প্ৰশ্ন, এইবিলাক প্ৰশ্ন আহিব তোমালোকৰ পৰীক্ষাত, কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পাছ কল। এতিয়া নেক্সট আমাক ইফালে ইংৰাজী মিডিয়াম দিছে, একেখিনি বস্তু জাষ্ট, একো কথা নাই। অসমীয়াতে তোমালোকে অলৰেডি বুজি আছে, ইংৰাজীত কেনেকুৱা থাকিলে মই নিশ্চয়কৈ কৈ দিম। এতিয়া নেক্সট চাবা, এইবিলাক অংক অকণমান ভাবিব লাগিব। যে তলৰ প্ৰশ্নসমূহত ৰাশিটোত 4 চুকত 4টাকৈ বিকল্প দিয়া আছে, শুদ্ধটো বাছি ওলোৱা। গতিকে এইবিলাক হৈছে বিকল্প, মানে ইয়াৰ এনচাৰটো দিয়া আছে, কোনটো এনচাৰ এইটো আমাক ৰাইট চিন দিব কৈছে বা বাছি ওলাব কৈছে। চ' 6ৰ এটো দিছে আমাক 6 - 4 - 1। চ' এইটো যদি আমি ভাঙো কি পাম, 6 মাইনাছ প্লাছে -4 মাইনাছ মাইনাছে +1 কৰিলে কি হ'ব, 6, গতিকে এইটো +6 এইটো 1, গতিকে কি হ'ব, 6 আৰু 1টো যোগ হ'ব 7 হ'ব, 7 - 4, গতিকে 7ৰ পৰা 4 গ'লে 3, গতিকে 3 পাই যাম। 3 ক'ত আছে, 3 আছে ইয়াত আছে, গতিকে 3 পাইছে, 3 এনেকৈ গোল আগত থৈ দিবা, হৈ যাব এনচাৰ। আৰু পাৰিলে কিতাপত এনেকৈ জগাই দিবা 3ত। নেক্সট বি নম্বৰটো, এইটো বুজি পাইছেনে, এইটো এনচাৰ। ঠিক আছে, নেক্সট বি নম্বৰটো দিছে যে 10 + 3 - 1 দিছে। চাম, 4টা অপশ্যন আছে, 13, 14, 11, 12, কোনটো হয় আমি চাম। 10 প্লাছ প্লাছে +3 প্লাছ মানিছে -1। এতিয়া চাবা 10 আৰু 3টো যোগ হৈ আছে, এইফালে একো নাই, মানে ইয়াতো প্লাছ হয়। 10 আৰু 3 13 -1, 13ৰ পৰা 1 গ'লে 12, 12 ক'ত আছে, 12 এইটো, গতিকে এইটো ৰাইট চিন, গতিকে 12 হৈছে এনচাৰটো। এনেকৈ গোলাকাৰ কৰি থৈ দিব, হৈ গ'ল। বুজি পালা? এ কৰিলোঁ, বি কৰিলোঁ, এতিয়া চি কৰিম। চি দিছে আমাক 8 - 5 + 3, গতিকে 8 মাইনাছ প্লাছে -5 মাইনাছ প্লাছে -3, গতিকে চাবা এইটো ইম্পৰ্টেণ্ট। 8 আছে, গতিকে এইটোও মাইনাছ এইটোও মাইনাছ, গতিকে দুইটাই যোগ হ'ব। গতিকে এবাৰ 5 টকা ধাৰ লৈছে, এবাৰ 3 টকা ধাৰ লৈছে, গতিকে মুঠ 8 টকা ধাৰ লৈছে। 5 আৰু 3 যোগ কৰিলে 8, ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ, গতিকে -8 হ'ব। গতিকে 8ৰ পাৱাৰ গ'লে কি পাম, আমি 0 পাম। 0 হ'ব এইবাৰ এনচাৰটো। 0 ক'ত আছে, 0 আছে ইয়াত, গতিকে এইটো হ'ব ৰাইট চিন। ঠিক আছে, নেক্সট এইখিনি এনচাৰ বহীত এনেকৈ এনচাৰ লিখিবা 6ৰ। এতিয়া ডি নম্বৰ দিছে 5 + 4 - 1। চ' কৰিম এইটো 5 প্লাছ প্লাছে +4 প্লাছ মাইনাছে -1। চ' এতিয়া চাবা এইটোও প্লাছ এইটোও প্লাছ, 5 আৰু 4 9 -1, গতিকে 8 পালোঁ। 8 হ'ল এনচাৰটো। চ' 8 ক'ত আছে, এইটোত আছে, এইটো হ'ব ৰাইট চিন। এইটো এনচাৰ এইটো। ঠিক আছে, চুটি চুটি অংক এইবিলাক, কিন্তু ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, যিহেতু MCQ অংক সেইকাৰণে চুটি থাকিবই বাৰু, কিন্তু এটা কৰিব পাৰিলে 1 নম্বৰ, সেইটো মনত ৰাখিবা। পৰীক্ষাত আহিবই আহিব, টেনশ্যন কৰিব দৰকাৰ নাই। ইধৰ से ही आएगा आप लोगों के एग्जाम में। 7 + 8 + 3, চ' কেনেকৈ কৰিম, কি হয় আমি উত্তৰ নাজানো, আমি উত্তৰ ওলাই চাম ক'ত আছে। 7 প্লাছ প্লাছে +8 প্লাছ প্লাছে +3, চ' চব যোগ হৈ আছে। 7 আৰু 8 15, 15 আৰু 3 18, 18 ক'ত আছে, সেইটো হ'ব এনচাৰটো। समझ गए आप लोग, বুজি পাইছা? 18 ক'ত আছে, ইয়াত আছে, গতিকে এইটো হ'ব এনচাৰটো। ই নম্বৰ গ'ল। এতিয়া এফ নম্বৰটো চাম। এফ নম্বৰটো কি আছে চাবা তোমালোকে। ই নম্বৰটো হৈছেনে তোমালোকৰ, ই নম্বৰটো হৈছেনে, এইখিনি উঠাই লোৱা। এতিয়া এফ নম্বৰটো আমাক দিছে এইটো 8 - 5 ব্ৰেকেট আছে +3, গতিকে এইটোতো ব্ৰেকেট দিছে, গতিকে এইটো এনেই দিছে ব্ৰেকেট, একো কাম নাই। গতিকে এইফালে থাকিলে একো কাম নাই, গতিকে 8 ব্ৰেকেট ডাইৰেক্ট উঠাই দিব পাৰি, 8 - 5 + 3, যিহেতু এইফালে আছে।
কৰিলে 8 আৰু 5 টো প্লাস হৈ আছে গতিকে 8 আৰু 3 টো প্লাস হৈ আছে গতিকে 8 3 11 বিয়োগ 5 গতিকে 11 ৰ পৰা 5 গলে 6 গতিকে 6 হ'ব এনসারটো 6 কত গল এইটো হ'ব 6 এনসার ঠিক আছে এইখিনি হল F নম্বৰ 2 समझ गए आप लोग বুজি পাইছা না তোমালোক এইবিলাক অঙ্ক একবারে সহজ কিন্তু এতিয়া আমাক 7 নম্বৰ কৈছে যে উপযুক্ত স্থানত বান্ধনী ব্যৱহাৰ কৰা গতিকে বান্ধনী ব্যৱহাৰ কৰিব দিছে উপযুক্ত স্থানত ইউজ ব্ৰেকেটস ইন এপ্ৰোপ্ৰিয়েট প্লেস গতিকে এপ্ৰোপ্ৰিয়েট প্লেস মানে উপযুক্ত স্থানত বান্ধনী ব্যৱহাৰ কৰিব দিছে এবাৰ বান্ধনী উঠাই দি দিছে আমাক ব্যৱহাৰ কৰিব লাগে কেনেকৈ বান্ধনীটো হ'ব তাৰ মানে সো আমি নিশ্চয়কৈ কৰিব পাৰিম 7 ৰ এটো আমাক দিছে 40 বিয়োগ 2 বিয়োগ 8 30 পাব লাগে সো বান্ধনী আমি কেনেকৈ ব্যৱহাৰ কৰিম তোমালোকে চাবা যেহেতু আমাক 40 দিছে সো 40 ৰ পৰা 10 গলে 30 পাম আমি জানো গতিকে বান্ধনীটো ব্যৱহাৰ কৰিব দিছে ঠিক আছে গতিকে আমি কি লিখিব পাৰো বান্ধনীত গতিকে 40 সো ইয়াত মাইনাস আছে গতিকে আমি যদি মাইনাস দি দিও মাইনাস 2 পাব লাগে গতিকে ইয়াত ব্ৰেকেটত যদি আমি 2 লিখো আৰু ইয়াত যদি আমি প্লাস লিখো প্লাস 8 বাস হৈ গল ঠিক আছে আমি এতিয়া সব উপৰৰ লাইনটো পোৱা নাই মাইনাস প্লাসে মাইনাস 2 মাইনাস প্লাসে মাইনাস 8 বাস উপৰৰ লাইনটো পাই যাও এইটো আমি বান্ধনী ব্যৱহাৰ কৰিলো বুজি পাইছা 40 মাইনাস 2 প্লাস 8 ভিতৰত হৈ গল মানে 2 টকা ধাৰ লৈছে 8 টকা ধাৰ লৈছে মুঠ 10 টকা ধাৰ লৈছে তো 2 আৰু 8 10 হয় মাইনাসত আছে এতিয়া বি নম্বৰটো কৰি চাম বি নম্বৰ দিছে এইটো 15 plus 8 minus 3 is equal to 20 দিছে সো ব্ৰেকেট আমি বহাম সো 15 আৰু 8 যোগ কৰিলে কিমান হৈ যায় 23 23 পৰা 3 গলে 20 হৈ যায় সো আমি যদি ব্ৰেকেট বহাব যাও আমি এনেকৈ বহাব পাৰো প্ৰথমটো বহাব পাৰো এনেকৈ যে 15 plus 8 বিয়োগ 3 এনেকৈ সিম্পলত বহাব পাৰো এইটো হৈ গল বন্ধনী ব্যৱহাৰ কৰিলো বুজি পাইছে নে বা ইয়াতো আমি ব্যৱহাৰ কৰিব পাৰিলো হয় ইয়াত ব্যৱহাৰ কৰিব পাৰিলে কেনেকৈ ধৰণে কৰিব পাৰি তোমালোকে চাবা বি নম্বৰটো বেলেগ ধৰণেও কৰিব পাৰি তোমালোকে চাবা আমাক দিছে 15 প্লাস 8 মাইনাস 3 ইজ ইকুয়াল টু 20 সো আমি যদি ইয়াত বন্ধনী করি কেনেকৈ হ'ব 15 আছে সো ইয়াত প্লাস 8 পাব লাগে গতিকে আমি কি কৰিম ইয়াত আমি প্লাসে লম ঠিক আছে ইয়াত আমি প্লাসে লম প্লাস আমি 8 দিলো এতিয়া ইয়াত মাইনাস পাব লাগে মাইনাস 3 দিলো বাস ইজ ইকুয়াল টু 20 হৈ গল এতিয়া চাবা যে বস্তুটো পোৱা নাই 15 প্লাস প্লাস প্লাসে প্লাস 8 প্লাস মাইনাসে মাইনাস 3 বাস সেম বস্তুই পাই যাও ঠিক আছে এতিয়া চাবা ব্ৰেকেটৰ কাম আগত কৰিব লাগে 8 ৰ পৰা 3 গলে 5 15 আৰু 5 20 পাই যাও গতিকে এনেকুৱা ধৰণে আনসাৰ কৰিব পৰা এনেকৈ বন্ধনী ব্যৱহাৰ কৰি আনসাৰ কৰিব পৰা দুটাই কৰি দিলো কোনটো ভাল লাগে কৰি লবা এতিয়া সি এ গল বি গল এতিয়া সি দিছে 27 বিয়োগ 12 যোগ 10 ইজ ইকুয়াল টু 25 গতিকে ইয়াতো ব্যৱহাৰ কৰিব পৰা নহলে ইয়াতো ব্যৱহাৰ কৰিব পৰা তোমালোকৰ ইচ্ছা ঠিক আছে গতিকে মই ইয়াত ব্যৱহাৰ কৰি দিও 27 গতিকে বিয়োগ পাব লাগে গতিকে মই বিয়োগ ইয়াত দি দিও বিয়োগ 12 গতিকে মাইনাস প্লাসে মাইনাস পাম মাইনাস 12 পাম ইয়াত প্লাস পাব লাগে গতিকে ইয়াত আমি মাইনাস দি দিও মাইনাস 10 দি দিও মাইনাস মাইনাসে প্লাস 10 বাস হৈ গল 25 এটা চেক কৰি সব 25 পোৱা নাই 12 পৰা 10 গলে 2 থাকে 2 টো কি মাইনাসত আছে গতিকে 27 পৰা 2 গলে 25 পাই যাও বাস এটোই সলিউশন ইয়াতো ব্যৱহাৰ কৰিব পৰা ব্ৰেকেটটো একো কথা নাই ডি নম্বৰটো দিছে কি -2 প্লাস 2 মাইনাস 5 ইজ ইকুয়াল টু -5 দিছে সো কৰিম যিকোনো ঠাইত ব্যৱহাৰ কৰিব পৰা গতিকে মাইনাসটো আছে ইয়াত যদি আমি 2 - 5 টো ভিতৰত লৈ লওঁ সো আমি যেহেতু প্লাস লাগে গতিকে আমি প্লাস দি দিও প্লাস প্লাসে প্লাস 2 পাই যাও ইয়াত মাইনাস আছে গতিকে প্লাস মাইনাসে মাইনাস পাম গতিকে 5 ইজ ইকুয়াল টু -5 পাই যাও বাস হৈ গল বুজি পাইছা বস্তুটো 2 ৰ পৰা 5 গলে -3 থাকে -3 আৰু -2 -5 পাই যাও বাস এইটো আনসার বন্ধনী ব্যৱহাৰ কৰা হৈ গল তোমালোকে ইয়াতো বন্ধনী দিব পাৰা নো প্ৰবলেম তোমালোকৰ যেনেকুৱা সুবিধা তেনেকৈ কৰিব পাৰা ঠিক আছে সো এইটোৱে সলিউশন মই আশা কৰিছো তোমালোকে বস্তুখিনি বুজি পাইছা নে নিশ্চয়কৈ বুজি পাইছা এতিয়া আমি নেক্সট ভিডিঅত তোমালোকে শেষ হৈ গল এতিয়া নেক্সট অনুশীলনী আৰম্ভ হ'ব তোমালোকৰ অনুশীলনী 2 এক্সাৰসাইজ 2 পেজ নম্বৰ 684 আৰু 85 ত দিয়া আছে
অনুশীলনী 2 ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীনত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা। ইয়াত বহুত অংক দি আছে, আমি নেক্সট ভিডিঅ'ত কৰিছোঁ, তোমালোকে তাতে ক্লিক কৰি চাব পাৰিবা। তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দিয়া আছে ক্লাছ 7ৰ মেথছৰ, নিউ মেথমেটিক্সৰ, আৰু অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান, হিন্দী এইবিলাক চাই আছে নাই সেইবিলাকো চাবা, ইংৰাজীৰ ভিডিঅ'বিলাক সেইবিলাকো চাবা, ঠিক আছে। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।